নমস্কাৰ আজি ভিডিঅ'টো বনাইছোঁ এটা বেলেগ টপিকৰ ওপৰত আগতে মই আলোচনা কৰিছোঁ আজিও আকৌ এবাৰ আলোচনা কৰিছোঁ মানে মোৰ ডাটাখিনি দি পেলাই এতিয়া কথাটো হ'ল DEE টোটেল পোষ্ট আছিলে 5550টা এতিয়া যিখিনি লামচাম এটা মানে এপ্ৰক্স এটা হেৰি ডাটা ওলাইছোঁ দেই টোটেল ভেৰিফাইড কেণ্ডিডেট যিটো ভেৰিফিকেশ্যন হ'ল PDV তাত হৈ গ'ল 9387 জন মানে 9387 এতিয়া তাৰে LP আছে 6610 জন আৰু UP আছে 2919 জন LP ত পোষ্ট আছিলে 3800 তাৰ এগেইনষ্টত ভেৰিফাইড হ'ল 6610 জন আৰু UP ত পোষ্ট আছিলে 1750 তাৰে 2919 জন ভেৰিফিকেশ্যন হ'ল আৰু এনেকুৱা কথা LP যিবিলাকৰ আহিছে তেওঁলোকৰ UP টো ভেৰিফিকেশ্যন কৰি লৈছে একেলগতে কিন্তু যিসকলৰ মাৰ্কটো বেছি আছে UP ত তেওঁলোককহে UP ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছিলে স্পেচিয়েলি আৰু যিসকলৰ ডাবল আছে আৰু পাৰ্চেন্টেজটো অকমান কম আছে তথাপিও ভেৰিফিকেশ্যনটো কৰি থৈছে যাতে ইয়াত যদি কেণ্ডিডেট কমি যায় তলৰ পৰা বা LP সাইডত যাৰ ডাবল আছিল তেওঁলোকৰ চান্স পাব এটা হেডৰ পিছৰ কথা এতিয়া হয় LP বিষয়টো দেই LP out of total verified candidate যিখিনি ভেৰিফাইড হ'ল 6610 জন তাৰ ভিতৰত NIS ৰ এপ্ৰক্সিমেট আমি ধৰি লৈছো 700 কেণ্ডিডেট আছে তাতকে বেছি হ'ব মই মানে এটা লামসাম ধৰিছো যাৰ ধৰক ডকুমেন্টস জমা কৰিব পৰা নাই একো ইন সাৰ্ভিস বা কিবাৰ যি ন NIS ৰ 700 মান কেণ্ডিডেট ধৰিছো তাত ধৰক 1112 মান আছিল মই বাকি সকলে যদি ডকুমেন্টস দিছেও ধৰক 700 মান ডকুমেন্টস নাই বুলি ধৰি লৈছো মানে বহুতৰ নাই যি হওক বাৰু NIS 700 মানৰ নাই এটো মানে NIS এগেইনষ্টত কৈছো বুলি নহয় কথাটো আৰু এবসেন্ট আছে বহুত কেণ্ডিডেট তাৰ মই 600 মান কেণ্ডিডেট এবসেন্ট ধৰিছো 6610 জনৰ পৰা 600 মান কেণ্ডিডেট মই এবসেন্ট ধৰিছো তাতকে বেছি আছে এবসেন্ট কাৰণ ডেইলি আপোনাৰ 100 নহলে 80 জন মান এবসেন্টে আছে যিসকলে ভেৰিফিকেশ্যনত গৈছে তেওঁলোকে গম পায় কাহিনীটো আৰু এটা both LP UP থকা 500 মান আছে মানে ডাবল ধৰক LP যাৰ UP টো মাৰ্কটো বহুত বেছি LP টো বহুত তেনেকুৱা আছে আৰু বেলেগ ক্যাটাগৰীও আছে যিসকলে ধৰক আউটসাইড DLED আছিলে মানে আউটসাইড ষ্টেট আৰু ধৰক যিসকলে যেটো OMR দি পেলাই এপ্লাই কৰিছিল তেওঁলোক হ'ল কোনো স্পেশাল ইকুইপমেন্ট ড্ৰাইভাৰ কেণ্ডিডেট আছে হেবিলাক মই বাদ দিছো হেবিলাকটো এনে অটোমেটিক আউট হ'ব হলো মানে এই তিনটা ক্যাটাগৰী মিলাই পেলাই 1800 কেণ্ডিডেট মানে আউট হোৱাৰ চান্স আছে কমেও 1800 অকল তিনটা ক্যাটাগৰী বাকিখিনি বাদ দি পেলাই এতিয়া যদি চাও 6610 জন ভেৰিফাই হ'ল তাৰ পৰা 1800 মান কেণ্ডিডেট আউট হোৱাৰ চান্স আছে কাৰণ এবসেন্ট খিনি আউট হ'ব LP UP ডাবল খিনিটো এইফালে ডাবলেই হৈ গ'ল হেখিনি যিকোনো এটাতে পাব আৰু এইটো মিলাই মিলি মানে আপোনাৰ 4010 জন কেণ্ডিডেট আমি ধৰিব পাৰো যিখিনি মানে ধৰক ফুললি মানে সব ফালৰ পৰা ঠিকে আছে চাকৰিটো পোৱাৰ কাৰণে এতিয়া LP 4810 জন কেণ্ডিডেট ভেৰিফাই হ'ল আৰু তাৰ এগেইনষ্টত পোষ্ট আছে 3800 মোটামুটি 1000 জন মানুহ পোষ্টতকে বেছি হৈ আছে মানে এতিয়া খেলটো 1000 মাজত হ'ব এতিয়া কাট অফ বুলি ক'লে এনেকুৱা এটা কথা প্ৰথম যিখন লিষ্টত ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিলে প্ৰথম ফেজত তাত আপোনাৰ বহুত কম পাৰ্চেন্টেজ মাতি দিলে এতিয়া সেকেন্ড ফেজৰ যিসকল মাতিছে তেওঁলোকৰ ম্যাক্সিমামৰ চান্স আছে লিষ্টত সোমোৱা আৰু ফাৰ্স্ট ফেজৰ পৰা সোমাব মানে ফাৰ্স্ট ফেজৰ যাৰ কম আছে মই টিকেটৰ লোকৰ কথাই কৈছো তেওঁলোকৰ মানে এই 1000 মানুহটো তাৰ পৰাও আউট হ'ব পাৰে আৰু আউট নহবও পাৰে আউট হ'ব পাৰে মানে কৈছো মই 1000 ওপৰতহে কাৰণ 1000 মানুহ আৰু ইয়াপা ওলাবও পাৰে যে যিখিনি মই NIS এবসেন্ট both LP UP যদি ADRE যিটো সিলেকশনৰ কাৰণে প্ৰিফাৰেন্স দিয়ে উইথড্ৰ সিস্টেম দিয়ে ADRE পাও যদি উইথড্ৰ কৰিবলৈ দিয়ে ধৰক BTR ক্যান্ডিডেট সকলকো যদি উইথড্ৰ কৰিবলৈ দিয়ে বা GTPGT কোনোবা সোমাই আছে যদি উইথড্ৰ কৰিবলৈ দিয়ে
তেনেকৈ যদি মিলাই মিলি কৰিবলৈ দিয়ে বা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভাৰখিনিও যদি উইথড্ৰ কৰিবলৈ দিয়ে তেতিয়াহ'লেতো মোটামুটি যিসকলৰ ভেৰিফিকেশ্যন হ'ল আৰু যিসকলৰ ডকুমেণ্টছ ঠিকেই আছে তেওঁলোকে সকলোৱে চাকৰিটো পাব লাগে। যদিও নাপায় সেই 500-1000মান কেণ্ডিডেটৰ অকণমান প্ৰব্লেম এটা হ'ব পাৰে, কিন্তু 100% নহয় যে তেওঁলোকৰ প্ৰব্লেম হ'ব বা নাপাব বুলি। মই নাপাব বুলি কোৱা নাই, কথাটো এনেকুৱাই যে যদি উইথড্ৰ ছিষ্টেমটো নিদিয়ে তেতিয়াহ'লেহে তেওঁলোকৰ দিগদাৰ হ'ব। যদি উইথড্ৰ ছিষ্টেম দি দিয়ে তেতিয়াহ'লেতো ভালেই, তেওঁলোকে সকলোৱে চাকৰিটো পাব। ডাটাটো এইটোৱে। আৰু এনেকুৱা নহয় যে গোটেই যিমানে এপ্লাই কৰিছিলে গোটেইসোপাই চাকৰি নাপায়। যিসকলে ভেৰিফিকেশ্যনত মাতিছে তেওঁলোকৰ মাজৰ পৰাহে চাকৰিটো পাব দেই। যাৰ কিবা কাৰণত বেলেগ ৰিজনত তেওঁলোকৰ ভেৰিফাই হোৱা নাছিলে সেইটো বা বেলেগ এটা কেছ। এতিয়া হ'ল এইটো LP কথাটো, আৰু এইটো হিচাপত চাবলৈ গ'লে LPৰ কাট অফটো আপোনাৰ কিমান হ'ব? আৰু যদি 58ত মাতিছে তেতিয়াহ'লে 58.5 হ'ব। যদি 59ত মাতিছিলে, নগাঁৱত যদি ধৰি লৈছোঁ UR কেটেগৰী 59ৰ ওপৰখিনিক মাতিছে তেতিয়া 59.5 পাই যাব, তেনেকুৱা কথাটো। এতিয়া হ'ল UP কথাটো এনেকুৱা, আউট অফ টোটেল UP ভেৰিফাইড কেণ্ডিডেট NIS আছে 500মান, এবচেণ্ট হ'ব 500মান, মানে একদম মিনিমাম এটা মই নাম্বাৰ ধৰিছোঁ। আউটছাইড BEd আছে, যিটো BEdৰ এতিয়া কেছ প্ৰব্লেম হৈয়ে আছে, আউট হৈয়ে আছে। তো GT-PGT আছে, তেওঁলোকৰ GT-PGTখিনিক যদি ভেৰিফিকেশ্যনত নাই যোৱা বা তেওঁলোকক যদি উইথড্ৰ কৰিবলৈ দিয়ে, এই গোটেইকেইটা কেটেগৰী মিলাই মিলি 1200মান কেণ্ডিডেট মানে বাহিৰত থাকিব, আউট হ'ব। তো এতিয়াৰ পৰা যদি 2919জন কেণ্ডিডেট ভেৰিফাই হ'ল, তাৰ পৰা 1200 কেণ্ডিডেট যিটো আউট হ'বলগীয়া আছে সেইটো যদি আউট হয় তেতিয়াহ'লে 1719জন কেণ্ডিডেট থাকে UPৰ কাৰণে। এতিয়া 1719জন কেণ্ডিডেটৰ এগেইনষ্টত পোষ্ট আছে 1750টা পোষ্ট। এতিয়া ভেৰিফাইড যিমান ইলিজিবল কেণ্ডিডেট আছে, মানে ভেৰিফিকেশ্যন কৰাৰ মাজৰ যিখিনি ইলিজিবল কেণ্ডিডেট তেওঁলোকতকৈ পোষ্টৰ সংখ্যাটো বেছি আছে। এতিয়া পোষ্টটো কেনেকুৱা হ'ব? যিসকলৰ LPত ভেৰিফিকেশ্যন মাতিছিলে কিন্তু UPও তেওঁলোকৰ ভেৰিফিকেশ্যন কৰি ল'লে, নামটো LPত আহিছিলে কিন্তু ভেৰিফিকেশ্যন UPটো কৰিলে, পাৰ্চেণ্টেজটো অলপ ঠিকেই আছে, মোটামুটি তেওঁলোকৰ আহি যাব পাৰে নামটো UPত, গম পালে নাই? এতিয়া যদি ধৰক 64 মতা নাই UPত ভেৰিফিকেশ্যনৰ কাৰণে, 65ৰ পৰা মাতিছে, গম পোৱা মতে আৰু কোন ডিষ্ট্ৰিক্টত 65 মাতিছে বুলি কৈছে, তেতিয়াহ'লে ধৰি লওক 65 মাতিছে মানে কি, তেতিয়াহ'লে 64জনো চাকৰিটো পাবৰ চান্স আছে। যাৰ 64 আছে এগ্ৰিগেট UPৰ কাৰণে, তেওঁ UPত চান্স পাব পাৰে। বা কথাটো তেনেকুৱা, যদি 64 মাতিছে তেতিয়াহ'লে 63জনে পাব পাৰে, মানে ডাউন আহিব, গম পালেনে কথাটো? এতিয়া বস্তুটো তেনেকুৱা, আপোনালোকে নিজে বস্তুটো মিলাই মিলি চাওক। মই যিখিনি ডাটা পাইছিলোঁ মানে ভেৰিফিকেশ্যনৰ মাতা তাৰ ওপৰত ভিত্তি কৰি কৈছোঁ। আৰু যিখিনি এনেকুৱা নহয় যে ভিডিঅ'টো বনালোঁ বোলো NIS আউট হ'ব বুলি, তেনেকুৱা নহয়। NIS সকলোকে আউট কৰিব বুলি কোৱা নাই। যাৰ ডকুমেণ্টছ দিব পৰা নাই তেওঁলোকৰ আউট হোৱাৰ চান্সটো আছে। তেওঁলোকৰ কাৰণে ডেট দিব, যদি আকৌ এবাৰ ডকুমেণ্টছ জমা কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ হেৰি হ'ব, আউটটো নহয়। সেইটো তেওঁলোকৰ কথা কি কৰে। আৰু এবচেণ্টটোতো হৈছে সেইটোতো চবেই জানে, যিসকলে ভেৰিফিকেশ্যনত গৈছে গম পাইছে বহুত এবচেণ্ট আছে। মই একদম মিনিমাম এটা নাম্বাৰহে ধৰিছোঁ এবচেণ্টৰ, আৰু বোথ LP UP 500 ধৰিছোঁ, এইটো 500তকৈ অলপ বেছি হ'ব, কাৰণ UPত পাছ কৰা মেক্সিমামে LPত পাছ কৰি থৈছে, আৰু LPটো তেওঁলোকৰ ভেৰিফিকেশ্যনৰ নামটো আহিছে, কথাটো তেনেকুৱা। ঠিক আছে, ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে লাইক এটা কৰি দিব।